ইয়াৰ নাম হ'ল পলাশ। 8-9 বছৰ বয়সতেই নিজ পিতৃক হেৰুৱাই বহুত দুখ কষ্ট অভাৱ অনাটনৰ মাজেৰে আহি এই পৰ্যায় পাইছেহি। এই পৃথিৱীত মাকৰ বাহিৰে তাৰ আপোন বুলিবলৈ আন কোনোৱেই নাই। পলো পথাৰত গৰুকেইটা বান্ধি থৈ গৈছোন যা। মই এতিয়া নোৱাৰো দেই, মোৰ পঢ়িব আছে। বাদ দে তোৰ পঢ়া শুনা কৰি কিডাল ফালিছ, যা গৰুকেইটা বান্ধি থৈ আহ। মই নোৱাৰো বুলি কৈছো নহয়, নোৱাৰো। যা তই নিজে বান্ধগে যা। তোৰ আৰু কাম নাই, অকল ইয়াতে বহি থাক। কাম বন এটা কৰাৰ ধান্দাটোতো তোৰ নায়েই। কিমাননো আৰু মাৰৰ ওপৰতে বহি খাবি? বাপেৰৰ দৰে এদিন ময়ো যামগৈ, তেতিয়া বুজিবি জীৱন মানে কি। এই ৰচোন মা, সদায়নো কিমান একেবোৰ কথাকে কৈ থাক। তোৰ বাবেইতো পঢ়ি আছো। চাবি, মই এদিন পুলিচ অফিচাৰ হৈ তোক দেখাই দিম। বোপায়ো বাওনা হৈ চন্দ্ৰলৈ হাত মেলিবলৈ বাদ দে, য'ৰ মানুহ ততে থাক। বাওনা হৈ হাত মেলা নাই, এইটো মোৰ সপোন হয়। চাবি, এদিন সেই বাকচত থোৱা আৰক্ষীৰ পোচাকযোৰ পিন্ধি তোৰ আগত থিয় হ'ম। বাদ দে তোৰ লেকচাৰ, কাম বন এটা বিচাৰ সোনকালে। মাৰে মৰিলে কোনে খুৱাই চাম। ই হৈছে ৰক্তি, পলাশৰ অন্তৰংগ বন্ধু। মনত বহুতো হেঁপাহ লৈ কিবা এটা কৰাৰ উদ্দেশ্য লৈ নিজৰ জীৱনৰ লগত যুঁজ দি থকা ইয়েই হৈছে ৰক্তি। তাৰ জীৱনৰ অনুশীলনৰ মাজত হেঙাৰ হিচাপে সৃষ্টি হৈছে তাৰ মাক দেউতাকৰ মাজত হোৱা মতানৈক্য। আহকচোন আমি এতিয়া ৰক্তিমৰ জীৱনলৈ সোমাই যাওঁ। হেৰি 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 শুনিছেনে? পাকঘৰত ভাত বনাবলৈ একো নাই, শুনিছেনে? হেৰি শুনিছেনে বোলো? হেৰি শুনিছেনে? পাকঘৰত ভাত বনাবলৈ একোৱেই নাই, সোনকালে আনি দিয়ক দেই। হয় না? ঐ তো সোনকালে বস্তু আনিয়ে থাকে, দিয়ে থাকিব লাগিব। মই কালি ইমানখিনি বস্তু আনি দিলোঁ, কি কৰিলা দেৱী? আই মোৰ সোণজনী বান্দৰক খুৱাগে। মোক একো আনিবলৈ নক'বা, এতিয়া মই নোৱাৰোঁ যাব। হাতত এটকা পইচা নাই, খালি বজাৰ কৰ ভটিয়ান যা। মই যিটো কষ্ট কৰিছোঁ চাইকেল মাৰি আৰু তই দবা দব উৰুৱাই দিছ, মোৰ তলিও দং কৰি দিলে। মোৰ তলিও দং কৰিলে। ঠক মা, এইবোৰ বন্ধ কৰাচোন। কিয় সদায় অকল কাজিয়া? মোৰ অস্বস্তি লাগিছে গাঁও। একো এটা কাম কৰিবলৈ শান্তি নাই। পাকঘৰত বনাবলৈ একো নাই, বাপেক কবি আনিবলৈ। ৰ'বহে, সদায় আপোনালোকৰ এইবোৰ শুনি মোৰ আমনি লাগিছে গাঁও। এয়া হৈছে আমাৰ উৎপল। তাৰ ক্ষীণ হোৱাৰ বৰ হেঁপাহ। যোৱাকালি ফ্লিপকাৰ্টৰ পৰা ডাম্বল দুপাত আনি মাৰিবলৈ লাগি গ'ল। ল'ৰাটো ধনী ঘৰৰ যদিও অলপো ভেদভাৱ নাই। সকলোৰে মন জয় কৰা ইয়ে হৈছে উৎপল। ল'ৰা এইকণ খাই লচোন, অকণমান ক্ষীণ হ'লেও হওক। মা ইয়াতে থৈ দিয়াচোন।
খাই লচোন সোনকালে। মা তোমাৰ পৰা আৰু শান্তি নাই দেই। তোৰ ফোনটো অথনিৰ পৰা বাজি আছে। ৰ'বা গৈছো। ঐ তহঁতি ইয়াত কি কৰি আছ? এনেই বহিহে আছো বাই। তই ক'ত গৈছিলি? গৰু এজনী কালিৰ পৰা ঘৰলৈ যোৱা নাই, তাকে বিচাৰি আহিছিলো। বহচোন বহ, বাদ দে, গৰু যাব ঘৰলে। বহ বহ। দীপদা চোন। তহঁতি কি কৰি আছ ইয়াত? আছো আৰু ইয়াতে বহি। দীপদা, পাৰ্টিটো কি হ'ব? কিহৰ পাৰ্টি অ? কিহৰ পাৰ্টি? চাকৰি পোৱা পাৰ্টি আকৌ। সেইটো দিম আৰু লাহে লাহে। তুমিতো চাকৰি পালাই, এতিয়া আমাকো অলপ দিহা পৰামৰ্শ দি সহায় কৰি দিবা। আমাৰো সপোন আছে প্ৰশাসনিক বিষয়া হোৱাৰ। কিয় সহায় নকৰিম বাৰু? মই তহঁতৰ লগত সদায় আছো। কিন্তু তহঁতি পুলিচৰ চাকৰি পাবলৈ অলপ কষ্ট কৰিব লাগিব। কষ্টটো কৰিবই লাগিব। দেখিছিলো নহয় তুমি কিমান দিন ৰাতি দৌৰি ফুৰিছিলা। তহঁতিও তেনেকে কষ্ট কৰি থাকিলেহে ফল পাবি। এনেকে আড্ডা মাৰি লাভ নাই। দৌৰিবলৈ ষ্টাৰ্ট কৰ। কথাটো হয় পিছে। আমিও কাইলৈ পৰা প্ৰেক্টিচ কৰিলেহে আমাৰ সময়ত হ'বগৈ। ঠিক আছে, তহঁতি এনেদৰে দৌৰি থাক। কিবা সহায় লাগিলে মই আছো। হ'ব দে, মই এতিয়া যাওঁ। ঠিক আছে, যোৱা। বাকী মাইনাহঁতক ক'ব লাগিব কাইলৈ পৰা দৌৰা কথাটো। কৈ দে মই কৈছোঁ ৰ ফোন এটা। মই তাক ফোনটো কৰি আহোঁ। যা। মাইনা ক'ত আছ? আমি কথা এটা ভাবিছিলোঁ। আমাৰ গাঁৱৰ যে দীপদা, অলপ আগত লগ পাইছিলোঁ তেওঁক। তাকে তেওঁ ক'লে আমাৰ চাকৰিটোৰ কথা। আমি দৌৰটো ষ্টাৰ্ট কৰি দিব লাগিছিলে, বুজিছ? আমি ভাবিছোঁ কাইলৈ ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰি দিওঁ, নহ'লে ওলাবি। ইয়াৰ দ্বাৰা নহ'ব, বুজিছ? তাকে এই কেৰিয়াৰক লৈ অলপো চিৰিয়াছ নহয়। বাদ দে হ'ব ব'ল।
অঁ ইয়ালৈ আহিলোঁ হয়। ইয়াত দৌৰিবি ক'ত? ভাল খেলপথাৰ এখনো নাইচোন। এই খেলপথাৰ নাই বাদ দে, আমি ৰাস্তাতে দৌৰোঁগৈ ব'ল। ৰাস্তালৈ যাওঁ জানো? গাড়ী মটৰ বহুত আছে ৰাস্তাত। এই কিনো আৰু গাড়ী মটৰটো চলিয়ে থাকিব আৰু আমি চাইডে চাইডেহে দৌৰিম। জীৱনটোৱে ৰিক্সত চলি আছে। এয়ানো কি আৰু ৰিক্স ল'বই লাগিব জীৱনটোত আগবাঢ়িবলৈ। যাওঁ যদি ঘৰলৈ ব'ল, নহ'বা মই গুচি যাম এতিয়া। ব'ল ব'ল ব'ল। ঐ ৰৈ গ'লি যে, আহ আকৌ। তহঁতি যা, মই আৰু নোৱাৰোঁ। বৈ বৈ ৰৈ গ'লি যে। হ'ব দে আৰু আজি প্ৰথম দিনহে, ময়ো ইমান নোৱাৰোঁ। হয় ঐ, মোৰো ভাগৰ লাগিছে আৰু। বাৰু ঠিক আছে, আজিলৈ হ'ব। কাইলৈৰ পৰা কিন্তু এনেকৈ নহ'ব আকৌ। হ'ব আৰু দে, মই যাওঁ আজি ঘৰলৈ। হ'ব দে, কাইলৈৰ পৰা 4 বজাত ফোন কৰিম, একেলগে আমি ওলাম। ভালকৈ কৰিব লাগিব কিন্তু। হ'ব ব'ল। আহিবিনে? এইটো হ'ল মাইনা। ল'ৰাটো অলপ নহয় বেছিকৈয়ে চঞ্চল। স্কুটিখন আৰু কেমেৰাটো ডিঙিত লৈ ঘূৰি ফুৰে। ল'ৰাটো হ'ব পাৰে চঞ্চল, কিন্তু তাৰ নামটোৰ দৰে কামখিনিও ধুনীয়া। আহকচোন এইবাৰ আমি চাওঁ ইয়াৰ কাণ্ড কাৰখানা। ঐ ছোৱালী, ঐ ছোৱালী, কি হ'ল ক? শুন না কথাটো তই। একো শুনিবলৈ নাই। যা আকৌ, তোক লগ ধৰা মানুহৰ অভাৱ নাই নহয়, মোক লগ নকৰিলেও হ'ব। চা ছোৱালী, তইতো জানই ন, তোৰ বাহিৰেনো মোৰ আৰু আছে কোন? হ'ব হ'ব, তই এতিয়া মোক মিঠা কথা কৈ মন ভুলাব নালাগে। আৰু শুন। হয় কওকচোন মেডাম। তোৰ যে অকল ফটো আমি, কাম বনত তোৰ ধান্দাই নাই। এনেকৈ হ'বলৈ হ'লে তই কিন্তু মোক নাপাবি। তইতো জানই মোৰ ঘৰৰ কথা। আজিলৈকে মা দেউতাই কোনো অভাৱৰ সন্মুখীন হ'বলৈ দিয়া নাই। তই কি মোক এৰি যাবি? চা ল'ৰা, বেকাৰ ল'ৰাটো হ'লে মা দেউতাই মোক কেতিয়াও বিয়া নিদিয়ে। তই সোনকালে কিবা এটা কৰ, নহ'লে আমাৰ সপোনবোৰ। তই চিন্তা নকৰিবি, আমাৰ সপোনবোৰ পূৰা কৰিবৰ বাবে আমি যি কৰিব লাগে তাকেই কৰিম। হ'ব দে, মই তোক এৰি কেতিয়াও নাযাওঁ। দেখিছই নহয় ল'ৰাকেইটাই কেনেকৈ কষ্ট কৰিছে, তইতো তাহাঁতৰ লগত নাযাওঁৱে। হ'ব দে, মই তোৰ কথা শুনিয়ে কাইলৈৰ পৰা সিহঁতৰ লগতে যাম। হ'ব দিয়া, যাওঁ এতিয়া বোলা। নমস্কাৰ, এইখন হৈছে শিৱসাগৰ BG ৰোডত থকা পুষ্পাঞ্জলি ইলেক্ট্ৰনিক। ইয়াত দৈনন্দিন জীৱনত ব্যৱহৃত সকলো ধৰণৰ ইলেক্ট্ৰনিকৰ সামগ্ৰী ৰেহাই মূল্যত পোৱা যায়। EMI দ্বাৰাও আপোনালোকে ক্ৰয় কৰিব পাৰিব বিভিন্ন ধৰণৰ সামগ্ৰী। প্ৰয়োজনীয় ইলেক্ট্ৰনিকৰ সামগ্ৰীৰ বাবে এতিয়াই কণ্টেক্ট কৰক তলত দিয়া নম্বৰত। ধন্যবাদ। হেল্ল' পল্লৱ, তহঁতি যে কৈছিলি দৌৰা কথা, তহঁতি গলি নেকি? তোক কিয় লাগে? তইচোন আকৌ আমাৰ লগত নাযাৱই। তই সেইবোৰ বাদ দে না, কাইলৈৰ পৰা তহঁতৰ লগত ময়ো যাম।
ঠিক আছে বাৰু ওলাবি তেন্তে ঠিক আছে হ'ব দে একেখন সমাজত বহুতো ভিন্ন ছবি দেখিবলৈ পোৱা যায় এফালে যদি কোনোবাই দিনে ৰাতিয়ে নিজৰ সপোনৰ পিছত দৌৰে আৰু আনফালে কোনোবাই এইদৰে বেলেগক সমালোচনা কৰিবলৈ আৰম্ভ কৰে জীৱন সংগ্ৰাম যেন ভিন্ন কাৰোবাৰ বাবে কোনোবাই জীৱন পথত উপনীত হ'বলৈ হ'লে হাজাৰ দুখ কষ্টৰ সন্মুখীন হ'ব লগা হয় আকৌ আন কোনোবাই এইদৰে সময় অতিবাহিত কৰে হেল্ল' বা কি কৰিছ উঠিলি নে তই উঠি পেলাই দৌৰিবলৈ যাবলৈ লৈছোঁ ঠিকে কৰিছ যা কিবা খালি নে চাহ বনাইছিলোঁ তাকে এতিয়া তই কেতিয়া আহিবি মোৰ অলপ কাম আছে আজি ৰাতিলৈ যদি কাম শেষ হয় সোনকালে যাম ঠিক আছে বাৰু হ'ব দে মই এতিয়া যাওঁ কেইটা আগত আজি সিহঁতি নাহেও মই ফোন কৰিছিলোঁ কি হ'ল সিহঁতৰ এদিন আহি আমনিয়ে লাগিলে নেকি নহয় ৰক্তিম মোমায়েকৰ ঘৰলৈ গ'ল এই উৎপলডালৰ কথানো কি ক'ম সেইটো এদিন আহিয়ে ভাগৰ লাগিলেই বেচেৰাটো এই বাদ দে বৈ আৰু ইয়াৰ দ্বাৰা নহ'ব আমি কেইটা যাওঁ বৈ ৰাস্তালৈ নাযাওঁ নেকি গাড়ীবোৰো আহি থাকে তাতে ইহঁতকেইটাও নাই ইহঁতি নাই কি হ'ল আমি তিনিটা যাম কালি কিবা হৈছিল জানো
কি হৈছে আজি ইমান চেষ্টা কৰিও চাকিগছ জ্বলাব পৰা নাই যে আগততো এনেকুৱা হোৱা নাই এয়া কিবা অমংগলৰ সংকেত নহয়তো ল'ৰাটো ওলাই গৈছে খঙতে তাক বহুত নকবলগীয়া কথা ক'লো হে ভগৱান ল'ৰাটো ভালে কুশলে ঘৰ পালেহিয়ে হ'ল আৰু কৃষ্ণ কি হলো বোপাই খুৰী বৰ ডাঙৰ ঘটনা এটা হ'ল নহয় পলদাহঁতৰ এক্সিডেণ্ট হ'ল গাড়ী এখন আহোঁতে গাড়ীখনে মহতিয়া লৈ গ'ল সি একো মাত মতা নাই আপুনি বলকচোন কি শুন কি হ'ল তোৰ কিয় এনেদৰে পৰি আছ উঠ আকৌ মা মোক ক্ষমা কৰি দিবি মই তোৰ বাবে একোৱেই কৰিব নোৱাৰিলো সেইবোৰ বাদ দে ঘৰলৈ বল মই তোক আৰু কেতিয়াও গালি নাপাৰো মা মই তোমাক এৰি চিৰদিনৰ বাবে যাবলৈ ওলালো নোৱাৰিলো মই মোৰ সপোন পূৰণ কৰিব মোৰ এই সপোন আধৰুৱা হৈ ৰ'ল ব্যৰ্থ মোৰ এই জীৱন সঁচাকৈ মই তোৰ বাবে এটা অযোগ্য সন্তান তোমাৰ বাবে একোৱেই কৰিব নোৱাৰিলো মই ভাবিছিলো মই এজন প্ৰশাসনিক বিষয়া হৈ তোমাৰ সকলো দুখ কষ্ট দূৰ কৰিম কিন্তু মোৰ এই সপোন হৈ ৰ'ল নোৱাৰিলো মই মোৰ সপোন পূৰণ কৰিব আধৰুৱা মোৰ এই সপোন আধাতে সমাপ্ত হ'ল তোৰ একো নহয় শুন তোক মই একো হ'বলৈ নিদিওঁ তোৰ একো নহয় শুন তোক মই একো হ'বলৈ নিদিওঁ তুমি বহুত কষ্ট কৰিবলগীয়া মই সদায় তোমাৰ বাবে বোজা হৈ ৰ'লো মাইনা তই মোক কিয় কলকা কৰি থৈ গুচি গলি আমাৰ সপোনবোৰ আমাৰ আশাবোৰ কি হ'ব ভুল মোৰে আছিল তোক মই যাবলৈ নিদিয়া হ'লে তোৰ আজি এনেকুৱা নহ'ল হয় মোৰ বাবে তোৰ আজি এনেকুৱা অৱস্থা মই খং নকৰা হ'লে তই আজি ইয়াত পৰি নাথাকিলি হয় তই আমাৰ সপোন কিয় আধৰুৱা কৰি থৈ গুচি গলি মাইনা মাইনা আজিৰ পৰা আৰু কেতিয়াও তোক আমনি নিদিওঁ মা শুন ভালকৈ পলাশ